নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ তিনিটাকৈ ভাগত কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি মুকলি কৰিছে। সো আপোনালোকে ভিডিওটো শেষলৈকে চাব, তেতিয়া আপোনালোকে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ গোটেইকেইটা বিভাগৰ কথা গম পাব। আৰু আপোনালোকে ভিডিওটো স্কিপ কৰি দিয়ে তেতিয়া আপোনালোকে সকলোখিনি কথা গম নাপাব। সেইকাৰণে আপোনালোকে ভিডিওটো শেষলৈকে চাব। যদি ভিডিওটো ভাল পায় ভিডিও লাইক কৰিব, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে ভিডিওটো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক বন্ধু বান্ধৱীৰ মাজত, যাতে বন্ধু বান্ধৱীয়ে সকলোৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে। আহক আজি ভিডিওটো আৰম্ভ কৰোঁ। আজি যিটো প্ৰথমটো বিভাগ মুকলি কৰিছে আৰু দুটা বিভাগৰ কথা ডিছকাছ কৰাব। প্ৰথম যিটো বিভাগ মুকলি কৰিছে এইটো মুকলি কৰিছে আপোনালোকৰ ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ ফালৰ পৰা। ইয়াৰ কাৰণে 336টাকৈ ভেকেঞ্চি মুকলি কৰিছে, প্ৰথমটো বিভাগ হয়। আৰু ইয়াৰ কাৰণে লাষ্ট ডেটটো দিয়া আছে 31/12/2024, মানে ডিচেম্বৰ মাহৰ 31 তাৰিখ পৰ্যন্ত ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এয়াৰক্ৰাফ্ট এণ্ট্ৰি ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। ফ্লাইং ব্ৰাঞ্চৰ কাৰণে 30টা ভেকেঞ্চি, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চৰ কাৰণে 189টা ভেকেঞ্চি মুকলি কৰিছে, গ্ৰাউণ্ড ডিউটি নন টেকনিকেলৰ কাৰণে 117টাকৈ ভেকেঞ্চি মুকলি কৰি দিছে এয়াৰপৰ্টৰ আপোনালোকৰ। সো আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি এয়াৰক্ৰাফ্টত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তেন্তে আপোনালোকে ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ফ্লাইং ব্ৰাঞ্চৰ কাৰণে আছে, গ্ৰাউণ্ড ডিউটিৰ কাৰণে আছে, গ্ৰাউণ্ড ডিউটি নন টেকনিকেল কাৰণে আছে। আপোনালোকে বহুকেইটা ভেকেঞ্চি দেখিবলৈ পাব। আৰু লগতে আৰু দুটা বিভাগৰ কথা ডিছকাছ কৰাব। চ' আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব, আপোনালোকে অকণো স্কিপ নকৰিব। NCC স্পেচিয়েল এণ্ট্ৰিৰ কাৰণে আছে 10%, ফ্লাইং ব্ৰাঞ্চৰ আপোনালোকৰ CDC ভেৰিফিকেশ্যন PC 10% আছে, এয়াৰক্ৰাফ্ট ভেকেঞ্চিজ ফৰ SSC আপোনালোকে দেখিব পাৰিছে 10% এটা আপোনাৰ ৰিজাৰ্ভেশ্যন ৰাখি দিছে। বাকীখিনি কাৰণে আপোনালোকে অল কেটেগৰী কেন্দ্ৰে আবেদনসমূহ কৰি ল'ব পাৰিব। এজ লিমিটৰ ক্ষেত্ৰত ফ্লাইং যিটো ব্ৰাঞ্চ আছে ইয়াৰ কাৰণে 20ৰ পৰা 24 বছৰ পৰ্যন্ত লাভ কৰিব। লগতে আপোনালোকে ইয়াৰ এজ ৰিলেক্সনৰ কথা উল্লেখ কৰা নাই। গ্ৰাউণ্ড ডিউটিৰ ক্ষেত্ৰত আপোনালোকে 20ৰ পৰা 26 বছৰ পৰ্যন্ত আবেদন কৰিব। এইটো প্ৰথমটো বিভাগ হয়। আৰু দুটা বিভাগ আছে, তাতো গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আছে। ছবিটো শেষলৈকে চাই থাকিব পাৰে। আৰু মেৰিট লিষ্টৰ ক্ষেত্ৰত আপোনালোকৰ আনমেৰিড হ'ব লাগিব, তেতিয়াহে ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন প্ৰতিটো ক্ষেত্ৰত বেলেগ বেলেগ হয়। কিছুমান ক্ষেত্ৰত গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব, কিছুমান ক্ষেত্ৰত 12 পাছ কৰিব লাগিব, কিছুমান ক্ষেত্ৰত অকল 12 পাছৰ লগত আপোনালোকৰ ছায়েন্সৰ কথা আহিব, ছায়েন্সৰ ছাবজেক্ট থাকিব লাগিব। প্ৰতিটো ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যন হয়, এজ ক্ৰাইটেৰিয়া হয়। চ' আপোনালোকে ভালদৰে চাই মেলি আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় এয়াৰফ'ৰ্চত, যদি আপোনালোকে চাকৰি কৰিব বিচাৰে, এয়াৰফ'ৰ্চত যদি আপোনালোকে যাব বিচাৰে তেন্তে ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এইটো প্ৰথমটো বিভাগ হয়। আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব নিজৰ মোবাইলৰ পৰাই। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। বহুখিনি কেটেগৰীত ভেকেঞ্চি মুকলি কৰিছে, আপোনালোকে আৰ্ট ছায়েন্স বুলি এনেকৈ বহুখিনি ভেকেঞ্চি মুকলি কৰিছে। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেঞ্চি কেইটাৰ কাৰণে। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। চ' অপৰচুনিটি আপোনালোকে গ্ৰহণ কৰিব পাৰে। এইখিনি আপোনালোকে দেখিব পাৰিছে। প্ৰতিটো ক্ষেত্ৰত বেলেগ বেলেগ হয় কোৱালিফিকেশ্যন, এজ ক্ৰাইটেৰিয়া। ভালদৰে আপোনালোকে চাই মেলি আবেদনসমূহ কৰি ল'ব পাৰিব। বাকী দুটা এটা ক্ষেত্ৰতো আপোনালোকে ডাইৰেক্ট কিছুমান গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে, এটাত আপোনালোকৰ গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে। এতিয়া কোনটো ক্ষেত্ৰত গ্ৰেড 3 কোনটো গ্ৰেড 4 ভেকেঞ্চি মুকলি কৰিছে মই সেইটো জনাই আছোঁ। 2 নম্বৰ যিটো বিভাগ আহিছে এইটো আহিছে আপোনালোকৰ BSF কনষ্টেবল ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ 275টাকৈ ভেকেঞ্চি মুকলি কৰি দিছে। আৰু ইয়াৰ কাৰণে লাষ্ট ডেটটো দিয়া আছে 30/12/2024। বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা ভেকেঞ্চি কেইটা মুকলি কৰিছে। ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা। জেনেৰেল ডিউটিৰ কাৰণে ভেকেঞ্চি মুকলি কৰিছে 275টা, মেলৰ কাৰণে 127টা, ফিমেলৰ কাৰণে 148টা। পে লেভেলটো আপোনালোকৰ 21,700 পৰা পৰ্যন্ত দিয়া হ'ব। মোড অফ এপ্লিকেশ্যন আপোনালোকে অনলাইন যোগে কৰিব লাগিব। এজ লিমিট 18 পৰা 23 বছৰ পৰ্যন্ত এজ ৰিলেক্সনসমূহ লাভ কৰিব। ফিজিকেল ষ্টেণ্ডাৰ্ডসমূহ ইয়াত আপোনালোকে ধুনীয়াকৈ লাভ কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে কিন্তু আপোনাৰ এখন স্পৰ্টছ চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। এই ভেকেঞ্চি কেইটা বৰ্ডাৰ চিকিউৰিটি BSF যদি আপোনালোকে আবেদন কৰিব বিচাৰে আপোনালোকৰ এখন আপোনালোকৰ স্পৰ্টৰ চাৰ্টিফিকেট প্ৰয়োজন হ'ব। 10 পাছৰ লগতে যদি আপোনালোকৰ এখন স্পৰ্টছ চাৰ্টিফিকেট আছে তেতিয়া আপোনালোকৰ BSF আণ্ডাৰতে চাকৰি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদনসমূহ আপোনালোকৰ 27 ডিচেম্বৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় 30 ডিচেম্বৰ পৰ্যন্ত আবেদন কৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া আহিলে যদি 3 নম্বৰ বিভাগ আছে, 3 নম্বৰ বিভাগটো কিছুমান গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে। আজি আপোনাৰ যিটো গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে এইটো মুকলি কৰিছে আপোনালোকৰ বৰনগৰ কলেজৰ ফালৰ পৰা, ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা। 2024 বৰ্ষৰ কাৰণে আহিছে গ্ৰেড 4 লেভেলৰ কিছুমান ভেকেঞ্চি। ইয়াত আপোনালোকে দেখিব পাৰিছে লাষ্ট ডেটটো 19/12/2024 হয়। ডিচেম্বৰ মাহৰ 19 তাৰিখ পৰ্যন্ত ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে বৰনগৰ কলেজত গ্ৰেড 4 চাকৰি কৰিব বিচাৰে তেন্তে আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয়। চ' আপোনালোকে অপৰচুনিটি গ্ৰহণ কৰি আপোনালোকে বৰনগৰ কলেজত গ্ৰেড 4 লেভেলৰ চাকৰিটো আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদনসমূহৰ প্ৰচেছটো কি হ'ব, কোৱালিফিকেশ্যন কিমান বিচাৰিছে মই সকলোখিনি কথা জনাই আছোঁ। ইয়াৰ ক্ষেত্ৰত কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম 8 পাছ। যদি আপোনালোকে 8 পাছ কৰিছে তেতিয়াও আবেদন কৰিব। 8 পাছ, 10 পাছ
পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলো আবেদন কৰিব পাৰিব ইয়াত কোনো আপোনালোকৰ হাইয়েষ্ট কোৱালিফিকেশ্যন লিখা নাই মিনিমাম আপোনালোকে 8 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু জব টাইপটো আছে আসাম গভৰ্ণমেণ্ট জব আৰু এপ্লাইটো আপোনালোকে অফলাইন যোগে কৰিব লাগিব বয়স সময়সীমা 18 পৰা 40 বছৰ লগতে আপোনালোকে এজ ৰিলেক্সেশ্যন সমূহ লাভ কৰিব এছএছসি ক্ষেত্ৰত 5 বছৰকৈ ওবিসি ক্ষেত্ৰত 3 বছৰ পিডব্লিউডিৰ ক্ষেত্ৰত 10 বছৰকৈ এজ ৰিলেক্সেশ্যন সমূহ লাভ কৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়া মিনিমাম আপোনালোকে 8 পাছ কৰিলে হ'ল মেক্সিমাম আপোনালোকে কোনো উল্লেখ কৰা নাই সো আপোনালোকে গ্ৰেজুৱেশ্যন পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব হাউ টু এপ্লাই কৰে যেটো এড্ৰেছ দেখিব পাইছে এড্ৰেছটোত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে সেন্ড কৰি দিলে হ'ল আসাম ষ্টেণ্ডাৰ্ড ফৰ্ম বা আসাম গ্ৰেজুৱেট পাৰ্ট 9 ফৰ্ম বুলি গুগল বা ক্ৰমত সাৰ্চ কৰিলে আহি যাব সেই ফৰ্মখন ভালদৰে ফিল আপ কৰি লগত ডকুমেন্টছ সহ জেৰক্স কৰি গাঁঠি মেলি আপোনালোকে এনভেলপ যোগে সেই এড্ৰেছটোত পঠাই দিলে হ'ল নাইবা নিজে হলো দি আহিলে আবেদনসমূহ